আছে বালিৰ ভাৱত আছে বালিৰ ভাৱত আছে আৰু এখানে বালিৰ ভাৱত আছে আৰু আজিৰ শোভাযাত্ৰাত খুবেই মানে অনন্য এটা পৰিৱেশ হৈছে কৃষ্ণ জয় গুৰু শংকৰ সকলোকে নমস্কাৰ জনাই আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 93 সংখ্যক ৰঙিয়া অধিৱেশনৰ অন্তিম দিনৰ কাৰ্যসূচীত আজি উপস্থিত আছোঁ আৰু আজিৰ কাৰ্যসূচীৰ বিশেষ কাৰ্যসূচী আছে শোভাযাত্ৰাৰ লগতে বিভিন্ন কাৰ্যসূচী আছে আৰু ৰাতিপুৱাৰে পৰা ইয়াতে উখল মাখল পৰিৱেশ আৰু ইয়াতে আহি আজি খুবেই ভাল লাগিছে আৰু আজি অন্তিম দিনৰ কাৰ্যসূচীত মোৰ লগত আহিছে বিপুল দা আৰু আজি কেনেকুৱা লাগিছে আজি ভাল লাগিছে ইমান মানুহ আৰু আজি মানুহৰ সংখ্যা খুবেই বেছি আৰু এফালে যদি চাই আপোনালোকে এফালে চাওক ইতিমধ্যে ৰাতিপুৱাৰ সময় মানুহৰ যথেষ্ট স্ৰোত বৈছে অগণন ভক্তগণ আহি আছে আৰু এতিয়া মই নামঘৰলৈকে গৈ আছোঁ আৰু নামঘৰৰ নোপোৱাতে ইয়াতে কি হ'ব এতিয়া কিহৰ কাৰ্যসূচী আছে শোভাযাত্ৰা কাৰ্যসূচী আছে আৰু এইফালে যদি চাই দুৱ পাৰে মুঠতে ইয়াতে এতিয়া তোমালোকে কিহৰ কাৰণে ৰৈ আছা এতিয়া শোভাযাত্ৰা সদস্যখিনিয়ে যাব মানে এই সেৱক সেৱিকাসকলে মূল তৰুণৰ পৰা এনেকৈ নামঘৰলৈকে ৰাস্তাৰ দুয়োপাৰে তেওঁলোকে এই ৰাস্তাটো সুৰক্ষা প্ৰদান কৰি আছে যাতে শোভাযাত্ৰাৰ সময়ত কোনো বাহিৰা মানুহে শোভাযাত্ৰাত ব্যৱধান প্ৰদান কৰিব নোৱাৰে আৰু ইতিমধ্যে শোভাযাত্ৰাৰ কাৰণে পূৰ্ণ সাজু হৈ গৈছে আৰু এতিয়া নামঘৰৰ পৰা ভাগৱত আহিলে শোভাযাত্ৰাৰ আৰম্ভণি হ'ব আৰু আজি অধিৱেশনৰ অন্তিম দিনটোত এই বিশেষ কাৰ্যসূচী মানে শোভাযাত্ৰা চাবৰ কাৰণে কত কিমান যে মানুহ আহি এই ঠাইখিনি ভিৰ কৰিছে তাৰ কোনো লেখ জোখ নাই আৰু আজি অন্তিম দিনৰ কাৰ্যসূচীত বা অন্তিম দিনৰ অধিৱেশনৰ দিনটোত কিমান মানুহ হৈছে মুঠতে লেখ জোখ নোহোৱা মানুহ হৈছে আৰু এতিয়া ৰাতিপুৱাৰ সময় শোভাযাত্ৰাৰ সময় আৰু মানুহ আৰু এতিয়া মই নামঘৰৰ ঠিক সন্মুখত আছোঁ আৰু নামঘৰৰ সন্মুখতো অগণন ভক্তৰ ইয়াতে ভিৰ হৈছে সকলোৱে একত্ৰিত হৈ আছে আৰু ভাগৱত নামঘৰৰ পৰা ওলাই অহা মুহূৰ্তলৈকে সকলোৱে ইয়াত অপেক্ষা কৰি আছে আৰু ময়ো সকলোৰে লগত অপেক্ষা কৰি আছোঁ আৰু আজি ইয়াতে মানুহ কিমান হৈছে খুবেই আচৰিত ধৰণে মানুহ হৈছে মানে মানুহে ঠাইখিনি নধৰা হৈ গৈছে আৰু এতিয়া আপোনালোকক দেখুৱাই আছোঁ কিমান মানুহ যিফালে যায় সিফালে কেৱল মানুহৰে ভিৰ দেখিবলৈ পাব মই এতিয়া নামঘৰৰ ঠিক সন্মুখত আছোঁ আৰু এতিয়া নামঘৰৰ পৰা ভাগৱত ওলোৱা হ'ব ভাগৱত ভ্ৰমণ হ'ব আৰু আজি মুঠতে খুবেই মুদুলি পৰিৱেশ উখল মাখল পৰিৱেশ আৰু এইফালে হৰিনামৰ গুণানুকীৰ্তন হৈ আছে আৰু আজি মানে হাজাৰ মানুহ অজস্ৰ মানুহৰ সমাগম ঘটিছে আৰু আজি চিএম হিমন্ত মামাও ইয়াত আহিব আৰু তেওঁৰ নিৰাপত্তা ৰক্ষীসকলক ইয়াতে দেখিবলৈ পাইছোঁ আৰু ইয়াতে বহুত সময় অপেক্ষা কৰাৰ পিছত অৱশেষত সেই মুহূৰ্তটো আহি পালে মানে নামঘৰৰ পৰা এতিয়া ভাগৱত ওলাই অনা হ'ল আৰু এতিয়া ভাগৱত ভ্ৰমণ কাৰ্যসূচী আৰম্ভ হ'ব
শোভাযাত্ৰা চলি আছে আৰু এতিয়া মই আছোঁ NH31ত আৰু শোভাযাত্ৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 93 সংখ্যক স্থানৰ পৰা অধিৱেশন স্থানৰ পৰা এতিয়া ওলাই অনা হৈছে আৰু তাৰ পৰা এতিয়া ৰঙিয়া টাউন অভিমুখে এফালে NH31এৰে গৈ আছে। এইটো লাইনেৰে গাড়ী অহা যোৱা কৰি আছে আৰু সেইটো লাইনেৰে এনেকৈ শোভাযাত্ৰা ইতিমধ্যে চলি গৈ আছে। আৰু এতিয়া মই NH31ৰ এফালে চাওক অলপ যান জঁটৰ সৃষ্টি হৈছে আৰু এফালে চাওক মুঠতে আজি অগণন হাজাৰ হাজাৰ ভক্তগণৰ আজিৰ অন্তিম দিনৰ অধিৱেশনত উপস্থিত হৈছে। আৰু যদি এফালে চাই আপোনালোকে ভিতৰতো অনেক মানুহ শোভাযাত্ৰা চোৱাৰ মানুহ আৰু এফালে NH31তো এফালে চাওক কিমান মানুহ। আৰু এতিয়া ইতিমধ্যে শোভাযাত্ৰাৰ ভালেখিনি অংশ আগলৈকে গুচি গৈছে আৰু এতিয়া কিছু সংখ্যক পিছৰ পৰা আহি আছে আৰু এনেকৈ আজি আনন্দ ফূৰ্তিৰে আৰু ভিতৰতো মানুহৰ কথা ক'বই নালাগে, মস্ত ভিৰ অগণন ভিৰ। আৰু এফালে যদি চাই বাহিৰত NH31তো চাওক কিমান মানুহ। আৰু এতিয়া মই শোভাযাত্ৰাৰ লগে লগে গৈ আছোঁ আৰু আপুনি কিয় হনুমানৰ ভাৱত আছে? মই বালিৰ ভাৱত আছোঁ। বালিৰ ভাৱত আছে আৰু এখেতে বালিৰ ভাৱত আছে। আৰু আজিৰ শোভাযাত্ৰাত খুবেই মানে অনন্য এটা পৰিৱেশ হৈছে আৰু খুবেই মুগ্ধ হৈ গৈছোঁ। আৰু এফালে শোভাযাত্ৰা চলি আছে আৰু চাওক এফালে যুদ্ধৰ ভাও দেখুৱাই আছে। চাওক এফালে বালি আৰু সুগ্ৰীৱ। এফালে বালি আৰু সুগ্ৰীৱৰ যুদ্ধ লাগি থকা দৃশ্যটো দেখুওৱা হৈছে। আৰু আজিৰ এই শোভাযাত্ৰাত এফালে ইছলাম ধৰ্মাৱলম্বী লোকসকলেও সহযোগ কৰিছে, তেওঁলোকেও আহিছে। আৰু এফালে চাওক আৰু এনেকৈ সাংস্কৃতিক শোভাযাত্ৰাৰ লগত গৈ আছোঁ আৰু বাটে বাটে চোৱা মানুহ আৰু কিমান মানুহ হিচাপ নাই, অগণন মানুহ। মই এতিয়া সাংস্কৃতিক শোভাযাত্ৰা আধাতে সামৰণি মাৰি আধাৰ পৰাই গুচি আহিছোঁ। আৰু এইটো বীৰ চিলাৰায় তোৰণৰ মঞ্চত CM মামাই ভাষণ দি আছে। আৰু আজি প্ৰথম দিনাৰ তুলনাত আজি কিন্তু মানুহৰ সংখ্যা যথেষ্ট বহুত পৰিমাণে মানুহ হৈছে আজি। আৰু ইতিমধ্যে CM মামাৰ ভাষণ শেষ হ'ল আৰু সন্মুখৰ ফালে ভোজনালয় আছে। এতিয়া ভোজনালয়লৈ গৈ আছোঁ আৰু মই এতিয়া ভোজনালয়ৰ সন্মুখত আছোঁ আৰু ভোজনালয়ৰ সন্মুখত ইমান ভক্তগণৰ সমাগম হৈছে ভোজন গ্ৰহণ কৰিবৰ কাৰণে দুপৰীয়াৰ সময়ত। প্ৰথম দিনা আহিছিলোঁ, প্ৰথম দিনা কিন্তু এনেকুৱা ভিৰ দেখিবলৈ পোৱা নাছিলোঁ। আৰু এফালে চাওক এফালৰ পৰা কিমান ভিৰ আৰু এই ভিৰ দেখি এনেকুৱা অনুমান হৈছে যে আজি ভোজন গ্ৰহণ কৰাটো সিমান সম্ভৱপৰ নহ'ব। আৰু ইয়াৰ পৰা আজি উভতিলোঁ। আৰু এতিয়া দুপৰীয়া 2 বাজিল আৰু শোভাযাত্ৰা ইতিমধ্যে উভতি আহিল আৰু শোভাযাত্ৰা উভতি আহি আছে। আৰু মুঠতে আজিৰ অন্তিম দিনত ইমান অজস্ৰ হাজাৰ হাজাৰ মানুহ হৈছে যে সঁচাকৈ খুবেই আচৰিত হৈছোঁ আৰু অভিভূত হৈ পৰিছোঁ। ইমান মানুহ কৃষ্ণ
বাবা ইনশাল মাৰিম দে আজি কি কৰ শোভাযাত্ৰা গৈছে দেচোন দে আৰু ইতিমধ্যে সাংস্কৃতিক শোভাযাত্ৰাৰ সমাপ্ত ঘটিল আৰু এতিয়া ময়ো ঘৰলৈ যাওঁ। ধন্যবাদ। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ।